আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 3.2 কুৱেশ্যন নং 3 ছয়টা কুৱেশ্যন আনসাৰ একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 3.2 কুৱেশ্যন নং 1 আৰু 2 কৰাইছিলো। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট স্ক'ৰ কৰিবলৈ সক্ষম হয়। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 3.2 কুৱেশ্যন নং 1 and 2 গোটেইখিনি একেবাৰে সহজ নিয়মত কৰাইছিলো। গতিকে আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক কুৱেশ্যন নং 3 ৰ পৰা কুৱেশ্যনখিনি কৰাম একেবাৰে সহজ নিয়মত। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিবা, কাৰণ ভিডিঅ'টো স্কিপ কৰিলে মাজত কিছুমান তোমালোকৰ ইম্পৰ্টেণ্ট কথা যাবগৈ, আৰু সেইকেইটা নাজানিলে তোমালোকে অংকখিনি কিন্তু কৰাত অকণমান পাজল লাগিব। গতিকে 3 নম্বৰ কুৱেশ্যনটো আমি এতিয়া কৰিম। 3 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, যে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণযোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা। 1 নম্বৰ কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা আমি উলিয়াব লাগে। ইয়াতে আমাক সংখ্যা দুটা দিয়া নাই, কিন্তু আমি ধৰি লম সংখ্যা দুটা। তাৰপিছত কৈছে সেই সংখ্যা দুটাৰ পাৰ্থক্য মানে কি, বিয়োগ। পাৰ্থক্য কৈছে 26, তাৰপিছত কৈছে এটা সংখ্যা আনটোৰ 3 গুণ হলে, এটা সংখ্যা আনটোৰ 3 গুণ হলে কি হব, সংখ্যা দুটা আমাক উলিয়াব দিছে। তো চোৱা, তো ইয়াতে চোৱা, যিহেতু আমাক সংখ্যা দুটা দিয়া নাই, গতিকে আমি সংখ্যা দুটা ধৰি লম। যে ধৰো এটা সংখ্যা, আমি ধৰি লম এটা সংখ্যা, ধৰো এটা সংখ্যা x। তাৰপিছত কৈছে এটা সংখ্যা আনটোৰ, এটাকে ধৰো আনটো সংখ্যা আমি ধৰি লম কি, যে y। এতিয়া চব প্ৰশ্নমতে আমাক কি কৈছে, প্ৰশ্নমতে আমাক কৈছে যে দুটা সংখ্যাৰ পাৰ্থক্য, মানে এই সংখ্যা দুটাৰ কি পাৰ্থক্য, মানে কি বিয়োগ। পাৰ্থক্য মানে কি বিয়োগ। গতিকে কি হব, x মাইনাছ y বিয়োগ কিমান আমাক কৈছে, যে 26। চাইছেনে, যে পাৰ্থক্য হল 26। গতিকে x মাইনাছ y ইকুৱেল টু কি হব, 26। আৰু এইটো হব প্ৰশ্নমতে দিয়া আমাৰ এক নম্বৰ সমীকৰণ। নেক্সট 2 নম্বৰ কি কৈছে, যে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা। আকৌ কৈছে যে এটা সংখ্যা আনটোৰ কেইগুণ, 3 গুণ। গতিকে এটা সংখ্যা আৰু সিফালে পাতিবা আনটো সংখ্যা, এটা সংখ্যা আনটোৰ কেইগুণ, যে 3 গুণ। গতিকে এইটো হৈ যাব 2 নম্বৰ চৰ্তটো। এইখিনিলৈকে বুজি পাইছা। এতিয়া আমি কি কৰিব লাগে, x আৰু y ৰ মানটো আমি উলিয়াম। এতিয়া চোৱা, আমি যিটো x ৰ মান পালো 2 নম্বৰ সমীকৰণত, এই 2 নম্বৰ সমীকৰণৰ x ৰ মানটো আমি যদি 1 নম্বৰ সমীকৰণত বহুৱাই দিওঁ, তেতিয়া আমি কি পাই যাম, ইয়াৰে পৰা y ৰ মানটো পাই যাম। বুজি পাইছানে? গতিকে লিখিবা যে এতিয়া x ৰ মান 1 নং সমীকৰণত, x ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। এইখিনি যদি নিলিখাও, তুমি এনেদৰে ইকুৱেশ্যন 1 ইমপ্লাইজ দি তোমালোকে তেনেকেও কৰিব পাৰা। মই তোমালোকক সেইখিনি দেখুৱাইছো। গতিকে চোৱা, যে 1 নম্বৰ সমীকৰণটো কি আছে, 1 ইমপ্লাইজ যে x মাইনাছ y ইকুৱেল টু কিমান, 26। এতিয়া আমি এই 2 নম্বৰ সমীকৰণত পোৱা x ৰ মানটো কি কৰিম, এই x ৰ ঠাইত বহুৱাই দিম। x ৰ মান কিমান পাইছো, যে 3y মাইনাছ y ইকুৱেল টু কি, 26। ওকে, তো 3y মাইনাছ y, তিনিটা y ৰ পৰা এটা y গলে কেইটা y থাকিব, 2y ইকুৱেল টু 26। তাৰপিছত কি হব, যে 2 ইফালে y ৰ লগত পূৰণ হৈ আছে, আমি যদি 2 টো সিফালে লৈ যাওঁ কি হব, হৰণ হৈ যাব। গতিকে y ইকুৱেল টু 26/2। এতিয়া চোৱা, 2 এ 2ক একবাৰ, 2 এ 6ক কেইবাৰ, 3বাৰ, মানে y ৰ মান আমি কিমান পালো, y ইকুৱেল টু কিমান পালো, 13 পালো। এতিয়া আমি y ৰ মান যিহেতু পাই গলো, এতিয়া যিকোনো এটা সমীকৰণত তুমি y ৰ মানটো বহুৱাই দিলে তুমি কি পাই যাবা, x ৰ মানটো পাই যাবা। গতিকে যিহেতু প্ৰথমে 1 নম্বৰ সমীকৰণ লৈছিলে, এতিয়া 2 নম্বৰটো লোৱা, যে y ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ। y ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ। যে 2 নং সমীকৰণটো কি আছে, x ইকুৱেল টু 3y। গতিকে x ইকুৱেল টু 3y, y ৰ মান কিমান, 13। গতিকে 13 3 গুণ কিমান হ'ব, যে 3 3 গুণ 9, 3 গুণ 3 কিমান হ'ব, 39। গতিকে আমি x ৰ মান পাই গলো 39, আৰু y ৰ মান কিমান পাই গলো, 13 পাই গলো। গতিকে লিখি দিবা যে আমি x মানে কি ধৰিছিলো, যে এটা সংখ্যা, x মানে আমি কি ধৰিছিলো, এটা সংখ্যা, আৰু আনটো সংখ্যা কি, y আমি কিমান পালো, 13। গতিকে লিখি দিবা যে এতেকে এটা সংখ্যা আমি কিমান পালো,
x কিমান 39 আৰু আনটো সংখ্যা অৰ্থাৎ y আমি কিমান পালো 13 অৰ্থাৎ এটা 39 আৰু এটা 13 ঠিক আছে এতিয়া চোৱা এই আমাৰ তুমি যদি ট্রাই কৰা যে মই যে অঙ্কটো যে কৰিছো অঙ্কটো শুদ্ধ হৈছে না নাই সেই বস্তুটো তুমি কেনেকৈ কৰিবা চোৱা কুৱেশ্যনটো ভালদৰে চাবা আমি সংখ্যা দুটা ইয়াতে পাতিলো যে 13 আৰু 39 আৰু 13 এতিয়া চোৱা কুৱেশ্যন যেহেতু কুৱেশ্যনটোত কৈছিলে আমাক যে দুটা সংখ্যাৰ পাৰ্থক্য 26 মানে 39 ৰ পৰা 13 আমি কি কৰিম বিয়োগ কৰিম চোৱাচোন যে 9 ৰ পৰা 3 গলে 6 আৰু 3 ৰ পৰা 1 গলে কিমান 2 মানে 26 পাইছা না নাই এইটো 26 পাইছানে মানে আমাৰ অঙ্কটো কি হৈছে শুদ্ধ হৈছে এনেকৈ তুমি নিজে কি কৰিব পাৰিবা এনেদৰে তুমি পৰীক্ষা কৰিব পাৰিবা ঠিক আছে গতিকে আমাৰ 3 1 নম্বৰটো হ'ল এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম চোৱা এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা আমাক কি কৈছে যে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ কি 18 ডিগ্ৰী বেছি তাৰপিছত কৈছে আমাক যে কোণ দুটা কি কৰিব লাগে নিৰ্ণয় কৰিব লাগে এতিয়া চোৱা সম্পূৰক কোণ মানে কি যে দুটা কোণ আমি যোগ কৰিলে কি পাব লাগিব 180 ডিগ্ৰী পাব লাগিব এতিয়া কৈছে দুটা সম্পূৰক এটা সম্পূৰক কোণ মানে কিমান 90 ডিগ্ৰী গতিকে দুটা সম্পূৰক মানে কি হ'ব 180 ডিগ্ৰী হ'ব গতিকে আমি সম্পূৰক কোণ দুটা কি কৰিব লাগিব ধৰি ল'ব লাগিব আমি ধৰি লৈ কি কৰিব লাগিব যে ইয়াতে যেহেতু কৈছে ডাঙৰ কোণটো কোণৰ ডাঙৰটো সৰুটোতকৈ কি 18 ডিগ্ৰী বেছি তাৰপিছত আমি ধৰি ল'ম যে ধৰো এটা কোণ x আৰু আনটো যেহেতু দুটা কোণ কৈছে আৰু দুটা কোণ হ'ব আনটো আমি ধৰি ল'ম যে y ডিগ্ৰী এইটো x ডিগ্ৰী এইটো y ডিগ্ৰী যেহেতু কোণৰ কথা কৈছে গতিকে আমি কি কৰিব লাগিব ডিগ্ৰী বহাব লাগিব এতিয়া আমাক কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ কিমান বেছি যে 180 ডিগ্ৰী বেছি ইয়াৰ আগতে আমি কি কৰিব লাগিব দুটা সম্পূৰক কোণ যেহেতু কৈছে এতিয়া আমি প্ৰশ্নমতে যে x প্লাস y অৰ্থাৎ দুটা কোণ আমি যোগ কৰি কিমান পাম 180 ডিগ্ৰী পাম তাৰপিছত প্ৰশ্নমতে এইটো যে কৈছে যে কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি সেইটো তো ইয়াতে তুমি ধৰি ল'বা যে এটা এই x টো ডাঙৰ কোণ বুলি এনেকে ধৰি ল'বা ধৰো আমি x টো কি ডাঙৰ কোণ আৰু y টো আমি ধৰি লৈছো সৰু কোণ ঠিক আছে একেটা কথাই এতিয়া এই ডাঙৰ কোণটো সৰুটোতকৈ কিমান 18 ডিগ্ৰী বেছি বুলি কৈছে কুৱেশ্যনটোত ঠিক আছে গতিকে আমি এই বস্তুটো এনেকে পাতিম আকৌ আমাক প্ৰশ্নমতে কৈছে যে ডাঙৰ কোণটো সৰুটোতকৈ কিমান বেছি 18 ডিগ্ৰী বেছি আকৌ চোৱা ডাঙৰটো সৰুটোতকৈ কিমান ডিগ্ৰী বেছি যে 18 ডিগ্ৰী বেছি গতিকে x ইকুৱেল টু কি হ'ব y প্লাস 18 হ'ব এতিয়া আমি এইটো সমীকৰণ 1 বুলি ধৰি ল'ম আৰু এতিয়া চোৱা x ইকুৱেল টু y মাইনাস 18 এতিয়া আমি যেহেতু প্ৰতিস্থাপন পদ্ধতিত কৰিম গতিকে এই y টো ইফালে লৈ আনিম যে x মাইনাস y ইকুৱেল টু কি হ'ব যে 18 হৈ যাব আৰু এইটো দি দিম আমি 2 নম্বৰ সমীকৰণ বুলি এতিয়া আমি কি কৰিম এই সমীকৰণ 1ত কি কৰিম আমি 1ৰ পৰা আমি x ৰ মানটো উলিয়াই ল'ম চোৱা যে সমীকৰণ 1ৰ পৰা আমি কি পাম সমীকৰণ 1 টো যদি আমি ইফালে যদি x টো ৰাখি দিওঁ আৰু সিফালে যদি y টো পঠাই দিওঁ কি হ'ব x ইকুৱেল টু 180 মাইনাস y হ'ব গতিকে x ইকুৱেল টু 180 ডিগ্ৰী মাইনাস y এইটো আমি ধৰি ল'ম যে 3 নম্বৰ সমীকৰণ বুলি ঠিক আছে এতিয়া আমি যেটো x ৰ মান পালো এই x ৰ মানটো আমি সমীকৰণ 2ত বহুৱাই দিম আমি x ৰ মান 2ত বহুৱাই পাও লিখিবা যে x ৰ মান সমীকৰণ 2ত বহুৱাই পাও কি পাম চোৱা যে 2 নম্বৰ সমীকৰণটো যেহেতু আছে x মাইনাস y গতিকে x ৰ ঠাইত আমি কিমান বহাম যে 180 মাইনাস y তাৰপিছত কি হ'ব আকৌ এটা মাইনাস y আছে হয় না সমীকৰণ 2ত ইকুৱেল টু 18 ডিগ্ৰী ঠিক আছে সো এতিয়া কি হ'ব y কি হ'ব মাইনাসৰ 2y হ'ব মানে দুটা y ইকুৱেল টু কি হ'ব 18 মাইনাস 180 ডিগ্ৰী তো এতিয়া চোৱা যে মাইনাস 2y ইকুৱেল টু 180 ৰ পৰা আমি কি কৰিম 18 মাইনাস কৰিম তো 10 ৰ পৰা 8 গলে 2 আৰু ইফালে আছে কিমান 7 7 ৰ পৰা 1 গলে 6 আৰু ইফালে হ'ব 1 অৰ্থাৎ কিমান পালো যে মাইনাস 162 যেহেতু ডাঙৰ হেৰিটো কি আছে 180 গতিকে মাইনাস হ'ব এতিয়া চোৱা যে ইফালে y ৰ লগত 2 পূৰণ হৈ আছে ইফালে নিলে কি হ'ব হৰণ হ'ব গতিকে y ইকুৱেল টু কি হ'ব যে মাইনাস 162 ডিভাইড বাই মাইনাস 2 এইটো কটা যাব এতিয়া 2 এ 16 কেইবাৰ 8 বাৰ
আৰু 2 2 কেইবাৰ একবাৰ, অৰ্থাৎ y মান আমি কিমান পালো 81 ডিগ্ৰী। আমি y মান পালো 81 ডিগ্ৰী। এতিয়া আমি কি কৰিম x মান উলিয়াম। গতিকে x মান উলিয়াব হলে আমি কি কৰিম 3 নং সমীকৰণত আমি এই y মানটো বহুৱাই দিম, তেতিয়া ওলাই যাব আমাৰ x মান। ঠিক আছে, সো যিকোনো সমীকৰণ বহুৱালে তোমালোকে পাৰিবা, তথাপিও 3 নম্বৰটোত আমি বহুৱাম যে y মান 3 নং মান 3 নং সমীকৰণত বহুৱাই পাওঁ। 3 নং সমীকৰণত বহুৱাই পাওঁ। 3 নং সমীকৰণত বহুৱালে কি পাম, 3 নং সমীকৰণটো দিয়া আছে আমাক যে x = 180 ডিগ্ৰী মাইনাছ y, y মান কিমান 81 ডিগ্ৰী। তাৰমানে 3 নং সমীকৰণত আমি y মানটো জাষ্ট বহুৱাই দিছো। গতিকে কিমান হ'ব যে 180 ৰ পৰা 81, চোৱা 180 ৰ পৰা 81 বিয়োগ কৰিলে কিমান হ'ব, 10 ৰ পৰা 1 গ'লে 9, ইফালে আছে 7, 7 ৰ পৰা এতিয়া 17, 17 ৰ পৰা 8 গ'লে কিমান হ'ব, 17 ৰ পৰা 8 গ'লে হ'ব 9। ঠিক আছে, গতিকে এফালে 9 পাতিলো, অৰ্থাৎ আমি x মান কিমান পালো যে 99 ডিগ্ৰী। x মান পাই গ'লো আমি 90 ডিগ্ৰী। এতেকে কোন দুটা কি হ'ব যে আমি ধৰিছিলো, কোন দুটা কি হ'ব, x হ'ল 99 আৰু y হ'ল 81। এতেকে কোন দুটা, এতেকে কোন দুটা হ'ব 99 আৰু 81, আৰু এইটো হৈ যাব আমাৰ সলিউশন। ঠিক আছে, এতিয়া চোৱা 3 3 আমাক কি কৈছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত। তাৰপিছত কৈছে পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত। প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম আমাক উলিয়াব লাগে। প্ৰথমে কিনিছে বেলেগ দামত, আকৌ পিছত কিনিছে আকৌ বেলেগ দামত। গতিকে দুয়োটাৰ ক্ষেত্ৰতে আমি কি কৰিম, প্ৰথমতে বেটৰ দাম ধৰি ল'ম, তাৰপিছত বলৰ দাম আমি ধৰি ল'ম। ধৰি লোৱাৰ পিছত ফাৰ্ষ্ট যি 7টা কিনিছে সেই 7টা আৰু 6টা আমি যোগ কৰি কিমান 3800 বুলি এনেকে ধৰি ল'ম। তাৰ পিছতো আকৌ 3টা বেট আৰু 5টা বল 1750, এনেকে আমি ধৰি লৈ আমি কি কৰিম বেট আৰু বলৰ মান উলিয়াব পাৰিম। গতিকে চোৱা 3 3 যে ধৰা হ'ল প্ৰতিখন বেটৰ দাম কিমান যে x টকা আমি ধৰি লওঁ। তাৰপিছত আকৌ আৰু প্ৰতিটো বলৰ দাম আমি ধৰি ল'ম যে y টকা। ঠিক আছে, এতিয়া আমি প্ৰশ্ন মতে চাম যে প্ৰশ্নত আমাক কি কৈছে। প্ৰথম চৰ্তটো প্ৰশ্নত আমাক কৈছে যে 7খন বেট আৰু 6টা বল, অৰ্থাৎ 7টা বল মানে 7x প্লাছ 6টা বল 6y, মানে বল আমি y বুলি ধৰিছিলো। গতিকে 6y = কিমান 3800, এইটো আমি ধৰি ল'ম 1 নম্বৰ সমীকৰণ বুলি। ঠিক আছে, তাৰ পিছত আকৌ পিছৰ চৰ্তটো আমাক কি কৈছে যে তেওঁ 3খন বেট, এতিয়া কি 3খন বেট মানে 3x প্লাছ 5টা বল মানে 5y = আমাক কি কৈছে যে 1750 টকা। গতিকে এইটো আমি ধৰি ল'ম যে 2 নম্বৰ সমীকৰণ। এতিয়া আমি জাষ্ট কি কৰিব লাগে, বল আৰু বেটৰ মান আমি উলিয়াব লাগে, অৰ্থাৎ x আৰু y ৰ মান আমি ওলালে আমাৰ এই 3 3টো হৈ যাব। তো এতিয়া চোৱা সমীকৰণ 1 ৰ পৰা আমি কি কৰিম যে x ৰ মানটো উলিয়াই ল'ম। গতিকে ফাৰ্ষ্ট কি কৰিবা যে সমীকৰণ এনেকে লিখিবা যে সমীকৰণ 1 ৰ পৰা আমি কি পাম চোৱা, যে আমাক সমীকৰণটো দিয়া আছে 7x প্লাছ 6y = 3800। গতিকে আমি কি কৰিম, এই x টো ইফালে ৰাখিবলৈ চেষ্টা কৰিম। গতিকে 6y টো সিফালে গৈ কি হ'ব -6y হৈ যাব। তাৰপিছত আমি কি কৰিম চোৱা যে 7x = 3800 - 6y, 1 নম্বৰ সমীকৰণটো আমি কৰি আছো। চাবা মানে কি কৰিছো, আমি জাষ্ট 6y টো সিফালে লৈ গৈছো, মাইনাছ হৈ গৈছে। এতিয়া x টো ইফালে ৰাখি দিম, x ৰাখি দিলে কি হ'ব যে 7টো ইফালে পূৰণ হৈ আছে, সিফালে গৈ তলত হৈ যাব হৰণ, আৰু ওপৰত কি হ'ব 3800 - 6y। ওকে, সো এইটো আমি দি থম যে 3 নম্বৰ সমীকৰণ বুলি। ঠিক আছে, 3 নম্বৰ সমীকৰণ বুলি এইটো আমি ধৰি ল'ম। এতিয়া আমি x ৰ মান যিটো পালো, সেই x ৰ মানটো আমি কি কৰিম 2 নং সমীকৰণত বহুৱাই আমি কি কৰি দিম y ৰ মান ওলাব পাৰিম। গতিকে এতিয়া লিখিবা যে x ৰ মান সমীকৰণটোত বহুৱাই পাওঁ x ৰ মান সমীকৰণটোত বহুৱাই পাওঁ যে সমীকৰণ 2 কি দিয়া আছে 3 × x। এতিয়া x ৰ ঠাইত আমি কি বহাম যে এই মানটো বহুৱাম। গতিকে
যে 3 into 3800 minus 6y divided by 7 তাৰপিছত লগত কি আহিব প্লাস 5y equal to কিমান 1750 ওকে তো এতিয়া চোৱা যে তলত কি হ'ব 7 হ'ব আৰু ওপৰত কি হ'ব যে 3800 ৰ লগত 3 টো কি হ'ব পূৰণ হ'ব গতিকে 3800 টো পিছত পূৰণ কৰিম আমি এনেকৈ ফাৰ্স্ট কৰি লও চোৱা 8 3 গুণ 24 ৰ 4 7 ৰ 2 3 3 গুণ 9 9 2 কিমান 11 গতিকে 114 আৰু লগত কেইটা শূন্য দুটা শূন্য গতিকে 11400 মাইনাস 6 3 গুণ কিমান 18 গতিকে কি হ'ব মাইনাস 18y ওকে তাৰপিছত কি হ'ব প্লাস 5y ইকুয়াল টু কিমান হ'ব 1750 ওকে সো তাৰ পিছত চোৱা তো এতিয়া আমি কি কৰিম ইয়াতে 7 ৰ লসাগু ল'ম হয়নে ইয়াতে যেহেতু 1 আছে গতিকে 1 আৰু 7 ৰ লসাগু কিমান 7 7 7 একবাৰ এক এক এই আটাইখিনিৰ লগত পূৰণ হ'ব মানে এইখিনি হৈ যাব যে 11400 মাইনাস 18y প্লাস 7 1 7 বাৰ তাৰপিছত 7 5 গুণ কিমান 35 যে 35y ইকুয়াল টু কিমান হ'ব 1750 ওকে তো এতিয়া সো আমি কি কৰিম ক্ৰস মাল্টিপ্লিকেশন কৰিম ক্ৰস মাল্টিপ্লিকেশন কেনে কৰিম এটোৰ তলত যেহেতু 1 আছে গতিকে এই আটাইখিনি এই 1 ৰ লগত পূৰণ হ'ব আৰু এই 7 গৈ কাৰ লগত পূৰণ হ'ব যে 1750 লগত পূৰণ হ'ব গতিকে এতে লিখিবা যে 11400 তাৰপিছত মাইনাস এতিয়া চোৱা 18y আৰু প্লাসৰ 35y প্লাসে মানে মাইনাস মাইনাসে প্লাসে মাইনাস হ'ব আৰু ডাঙৰ চিন কি প্লাস গতিকে প্লাস হ'ব ইয়াতে 35 ৰ পৰা আমি কি কৰিম 18 মাইনাস কৰিম চোৱা 15 ৰ পৰা 8 গলে 7 আৰু ইফালে 2 ৰ পৰা 1 গলে 1 গতিকে কিমান হ'ব যে 17y ইকুয়াল টু কি হ'ব এইটো এই ওপৰটো আৰু এই তলৰটো কি হ'ব পূৰণ হ'ব যে 1750 ইনটু কি হ'ব 7 ঠিক আছে সো তাৰ পিছত চোৱা এতিয়া আমি কি কৰিম যে এই 17 ফার্স্ট আমি কি কৰিলো হেতু পূৰণ কৰিলো যে 11400 প্লাস 17y ইকুয়াল টু এতিয়া 1750 লগত আমি কি কৰিম 7 পূৰণ কৰিম সো 1750 লগত আমি 7 পূৰণ কৰিলে 7 শূন্য গুণ 0 7 5 গুণ 35 ৰ 5 7 ৰ 3 7 7 গুণ 49 তাৰ পিছত 49 3 52 অৰ্থাৎ 52 2 উকলিব 5 7 গুণ 7 7 5 কিমান 7 5 12 গতিকে 12250 চোৱা যে 12250 এতিয়া ইফালে যেহেতু আছে 11400 এটা আমি সিফালে নিলে কি হ'ব মাইনাস হ'ব গতিকে আমি ইফালে 17y টো ৰাখিম আৰু সিফালে কি হ'ব যে 12250 আৰু এটো কি কৰি দিম মাইনাস কৰি দিম 11400 আমি মাইনাস কৰি দিম এতিয়া চোৱা যে 17y ইকুয়াল টু এতিয়া এটো মাইনাস কৰি দিয়া চোৱা যে 12250 ৰ পৰা আমি 11400 আমি কি কৰিম মাইনাস কৰিম সো 0 ৰ পৰা 0 গলে 0 5 ৰ পৰা 0 গলে 5 ইফালে কি হ'ব 1 ধাৰ কৰিলে 12 হ'ব 12 ৰ পৰা 4 গলে কিমান হ'ব যে 8 হ'ব গতিকে কিমান হ'ব 850 গতিকে ইফালে কি হ'ব 850 এতিয়া ইফালে আমি y টো ৰাখি দিম আৰু 17 যেহেতু পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে 850/17 এতিয়া 17 আমি 850 ৰে কাটিম চোৱা 17 85 কেইবাৰ চোৱা চোৱা যে 850 ক আমি 17 ৰে হৰণ কৰিম এতিয়া 17 85 কেইবাৰ 5 বাৰ যাব কিয় কাৰণ 7 5 গুণ 35 হ'ব একেবাৰে শেষত চোৱা 17 5 গুণ কিমান 7 5 গুণ 35 ৰ 5 7 ৰ 3 5 1 গুণ 5 3 কিমান 8 গতিকে কেইবাৰ যাব চোৱা যে 5 বাৰ যাব গতিকে 5 বাৰ আৰু লগত কি আছে শূন্য আছে এই শূন্যটো বহুৱাই দিবা অৰ্থাৎ আমি y ৰ মান কিমান পাই গলো y ৰ মান আমি 50 পাই গলো এতিয়া আমি কি কৰিম এই y ৰ মানটো যিকোনো সমীকৰণত বহুৱাই আমি x ৰ মানটো উলিয়াম মই কি কৰিম এটা 3 নম্বৰ সমীকৰণত আমি y ৰ মান বহুৱাই আমি কি কৰিব পাৰিম x ৰ মানটো উলিয়াব পাৰিম গতিকে ইয়াতে লিখিবা যে y ৰ মান y ৰ মান 3 ত বহুৱাই পাও 3 নং সমীকৰণত বহুৱাই পাও যেহেতু 3 নং সমীকৰণটো আছে যে x ইকুৱেল টু 3800 মাইনাস তাৰপিছত কি আছে 6y মানে মাইনাস 6 ইনটু y ৰ মান কিমান 50 ডিভাইডেড বাই কিমান ডিভাইডেড বাই 7 গতিকে চোৱা তোমালোকে তলত পাতিবা মই ইয়াতে পাতি দিছো এতিয়া কি হ'ব যে 3800 মাইনাস 6 5 গুণ কিমান 30 আৰু লগত এটা শূন্য ইকুৱেল টু তলত হ'ব 7 এতিয়া চোৱা 3800 ৰ পৰা
3800 পৰা কি মাইনাছ হ'ব 3800 পৰা 300 মাইনাছ হ'ব গতিকে কিমান হ'ব চোৱা যে 3800 পৰা 300 আমি মাইনাছ কৰি আছো গতিকে 0 0 8 পৰা 3 গ'লে 5 আৰু ইয়াতে 3 3500 কিমান হ'ব 3500 3500 হ'ব নেক্সট চোৱা এতিয়া আমি কি কৰিম এইটোক কাটি দিম 7 35 কেইবাৰ 5 বাৰ আৰু লগত শূন্য কেইটা দুটা অৰ্থাৎ আমি x ৰ মান কিমান পাই গৈছো 500 পাই গৈছো কিমান পাইছো 500 পাই গৈছো তো x ৰ মান 500 পাইছো আৰু y ৰ মান আমি কিমান পাইছো 50 পাইছো তো আমি x মানে কি ধৰিছিলো আমি x মানে ধৰিছিলো বেটৰ দাম আৰু y মানে ধৰিছিলো বলৰ দাম গতিকে আমি বেট আৰু বলৰ দাম উভয়ে পাই গলো গতিকে লিখিবা যে এতেকে প্ৰতিখন বেটৰ দাম যে প্ৰতিখন বেটৰ দাম x মানে আমি কিমান পাইছো যে 500 টকা আৰু প্ৰতিখন বলৰ দাম আৰু প্ৰতিখন কি বলৰ দাম আমি কিমান পাইছো যে 50 টকা এটো হৈ যাব আমাৰ সলিউশন আশা কৰো তোমালোকে বুজি পাইছা আৰু অঙ্কখিনি তোমালোকে বাৰে বাৰে প্ৰেক্টিস কৰিব লাগিব তেতিয়াহে পাৰিবা ঠিক আছে সো এতিয়া আমি নেক্সট অঙ্কটোলৈ যাও চোৱা এতিয়া চোৱা 4 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে এখন চহৰৰ টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে অৰ্থাৎ 10 কিলোমিটাৰ দূৰত্বৰ বাবে কিমান টকা দিব লাগে 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে কিমান টকা দিব লাগে 155 টকা তাৰপিছত নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ কিমান ভাড়া দিব লাগে তাৰ পিছত 1 নম্বৰ এটো উলিয়াব দিছে 2 নম্বৰ কৈছে যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব এটা যেটো ভাড়াটো আমাক দিয়া নাই আমি কি কৰিম নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া দুয়োটা আমি ধৰি লম ঠিক আছে ইয়াতে যেহেতু প্ৰথমটো কৈছে নিৰ্দিষ্ট ভাড়াৰ ক্ষেত্ৰত কি কৈছে অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে গতিকে আমি ফাৰ্স্ট কি কৰিম নিৰ্দিষ্ট ভাড়া ধৰিম ইয়াৰ পিছত প্ৰতি কিলোমিটাৰৰ ভাড়া ধৰিম তাৰ পিছত আমি কি কৰিম নিৰ্দিষ্ট ভাড়া যেহেতু আমাক কৈছে যে 10 কিলোমিটাৰৰ বাবে কিমান দিব লাগে চোৱা আমি কি কৰিম নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া আমি ধৰি লম যে ধৰো নিৰ্দিষ্ট ভাড়া কিমান টকা যে x টকা তাৰ পিছত যে আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া আমি ধৰি লম যে y টকা ঠিক আছে তেতিয়া আমি প্ৰশ্নটোত যাম প্ৰশ্নটোত কৈছিলে যে অতিক্ৰম কৰা ভাড়াটো লগ লাগে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া কিমান 105 টকা মানে চোৱা নিৰ্দিষ্ট ভাড়া যেটো সেই নিৰ্দিষ্ট ভাড়াটো কি হ'ব এক থাকিবই কিন্তু প্ৰতি কিলোমিটাৰৰ বাবে আকৌ কি কৰিব লাগিব এক্সট্ৰাকে দিব লাগিব গতিকে এই 10 কিলোমিটাৰৰ বাবে কিমান ভাড়া দিব লাগিব যে নিৰ্দিষ্ট ভাড়াটো দিব লাগিবই তাৰপিছত প্ৰশ্ন মতে চোৱা নিৰ্দিষ্ট ভাড়াটো কি সকলোৱে দিবই লাগিব আৰু প্ৰতি কিলোমিটাৰ উপৰঞ্চিৰ কাৰণে এক্সট্ৰাকে আকৌ পইচা দিব লাগিব গতিকে এতে কি হ'ব যে x plus 10 কিলোমিটাৰ যাব মানে কি হ'ব 10y কিমান যে কিমান টকা দিব লাগে 105 টকা দিব লাগে এটো আমি ধৰি লম 1 নম্বৰ সমীকৰণ নেক্সট আকৌ 2 নম্বৰটোৰ কাৰণে কি কৈছে 15 কিলোমিটাৰ এতিয়া কি হ'ব যে আকৌ নিৰ্দিষ্ট ভাড়া প্লাস কি হ'ব 15 কিলোমিটাৰ কিমান কিলোমিটাৰ 15 কিলোমিটাৰ অৰ্থাৎ 15y আমাক কিমান দিব লাগে 155 টকা এটা আমি ধৰি লম যে 2 নম্বৰ সমীকৰণ বুলি এটা আমি ধৰি লৈছো কি 2 নম্বৰ সমীকৰণ বুলি সো এতিয়া চোৱা সমীকৰণ 1 ৰ পৰা আমি কি পাও চোৱা যে সমীকৰণ 1 ৰ পৰা চোৱা সমীকৰণ 1 ৰ পৰা আমি কি পাও আমি x ৰ মানটো ইয়াৰ পৰা উলিয়াই লম যে x এই প্লাসৰ 10y আমি নিলে কি হ'ব কিফালে মাইনাসৰ 10y হ'ব গতিকে 105 মাইনাস 10y আৰু এটো আমি দি থম যে 3 নম্বৰ সমীকৰণ বুলি এতিয়া আমি x ৰ মান পাই গলো এতিয়া যিকোনো এটা সমীকৰণত এই x ৰ মানটো বহুৱাই আমি কি কৰিম y ৰ মানটো আমি আৰামছে উলিয়াব পাৰিম গতিকে এতিয়া আমি সমীকৰণটোত x ৰ মান বহুৱাই দিম x ৰ মান বহুৱাই পাও x ৰ মান বহুৱালে কি পাম চোৱা ইয়াতে সমীকৰণটো কি আছে যে x 15 গতিকে x ৰ ঠাইত আমি এটো বহুৱাই দিম যে 105 minus 10y plus কি আহিব 15y plus 15y equal to 155 okay so তাৰ পিছত চোৱা এতিয়া কি হ'ব যে 105 প্লাসে মাইনাসে কি মাইনাস 15 পৰা 10 গলে 10 কিন্তু ডাঙৰ চিন কি প্লাস গতিকে
ইয়াতে কি হ'ব 5y ইকুয়াল টু কিমান 155 আকৌ চোৱা তোমাৰ হাতত আছে 15 টকা জমা আৰু 10 টকা দোকানত ধাৰ কিমান থাকিব তোমাৰ হাতত 5 টকা জমা থাকিব গতিকে 105 প্লাস 5y ইকুয়াল টু কিমান হ'ব 155 এতিয়া এই 105 টো আমি সিফালে লৈ যাম আৰু প্লাস 5y টো ইফালে ৰাখিম গতিকে সিফালে কি আছে 155 মাইনাস 105 কি হ'ব যে 5y ইকুয়াল টু 155 ৰ পৰা 105 গলে কিমান হ'ব চোৱা 5 ৰ পৰা 5 গলে 0 আৰু ইয়াতে 5 মানে কিমান হ'ব 50 নেক্সট চোৱা y টো ইফালে ৰাখি দিম আৰু সিফালে ওপৰত 50 আৰু তলত কি আহি যাব 5 পাঁচে পাঁচক একবাৰ আৰু লগত 0 এটা অৰ্থাৎ আমি y ৰ মান কিমান পাই গলো 10 পাই গলো এতিয়া আমি x ৰ মানটো উলিয়াব পাৰিম x ৰ মানটো আমি কি কৰিম পাবলৈ হলে আমি 3 নং সমীকৰণত y ৰ মানটো বহুৱাই দিম আমি x ৰ মান পাই যাম গতিকে 3 নং সমীকৰণত কি আছে যে y ৰ মান সমীকৰণ সমীকৰণ 3 ত বহুৱাই পাও তো 3 নং সমীকৰণটো কি আছে যে x ইকুৱেল টু 105 মাইনাস 10y মানে 10 ইনটু y ৰ মান কিমান পাইছো 10 গতিকে y ৰ মান আমি বহুৱাই দিছো 105 মাইনাস 10 10 গুণ কিমান 100 মানে আমি x ৰ মান কিমান পাই গলো যে 105 ৰ পৰা 100 গলে কিমান হ'ব 5 থাকিব ঠিক আছে মানে ইয়াতে নিৰ্দিষ্ট x মানে কি নিৰ্দিষ্ট ভাড়া আছিলে গতিকে আমি নিৰ্দিষ্ট ভাড়া পালো কিমান 5 আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান পালো y গতিকে ইয়াতে লিখি দিবা যে নিৰ্দিষ্ট এতেকে নিৰ্দিষ্ট ভাড়া কিমান যে 5 টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া অৰ্থাৎ y ৰ মান কিমান যে 10 টকা আৰু এটো হৈ যাব আমাৰ সলিউশন বুজি পাইছা সো এতিয়া আমি নেক্সট টো কৰো চোৱা তো চোৱা 3 ৰ 5 টো আমাক কি কৈছে যে এটা ভগ্নাংশত লব আৰু হৰ কি কৰিছে উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো কিমান হয় 9/11 তাৰ পিছত কৈছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 5/6 হয় আমাক ভগ্নাংশটো উলিয়াব লাগে গতিকে ইয়াতে আমি ভগ্নাংশটো যেহেতু আমাক দিয়া নাই আমি ভগ্নাংশটো ধৰি লম ইয়াৰ পিছত আমি আমাক যিখিনি শৰ্ত কৈছে আমি সেই শৰ্তখিনি এৰি কৰি আমি কি কৰিম x আৰু y ৰ মান আমি যি ধৰি লম ভগ্নাংশ সেই ভগ্নাংশখিনি আমি উলিয়াব পাৰিম গতিকে আমি ফাৰ্স্ট ধৰিম যে ধৰো ভগ্নাংশটো আৰু তোমালোকে এটা জানাই যে ওপৰৰটো ভগ্নাংশ যদি এনেকে যদি থাকে ওপৰটোক কয় লব আৰু তলৰটোক কি বুলি কয় হৰ বুলি কয় গতিকে সেই বস্তুটো ধ্যান দিবা ধৰো ভগ্নাংশটো x/y এতিয়া প্ৰশ্নমতে আমাক কি কৈছে সেই বস্তুখিনি চোৱা যে প্ৰশ্নমতে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় যেহেতু আমাক ভগ্নাংশটো x/y আৰু লব আৰু হৰ উভয়তে কি কৰিছে 2 যোগ কৰিছে x + 2 ডিভাইড বাই y + 2 কিমান যে 9/11 এটো আমাক দিছে 1 নম্বৰ শৰ্ত এতিয়া আমি ইয়াৰে পৰা কি কৰিম এটো অকমান আমি কি কৰিম সিম্পলিফাই কৰিম গতিকে চোৱা এইটো এটোৰ লগত কি হ'ব ক্ৰস মাল্টিপ্লিকেশন হ'ব আৰু এটোৰ লগত ক্ৰস মাল্টিপ্লিকেশন হ'ব গতিকে আমি কি কৰিম যে 11 ইনটু এটোৰ লগত পূৰণ কৰিম যে 11 ইনটু x + 2 ইকুৱেল টু কি হ'ব 9 ইনটু y + 2 আমি কি কৰিছো ক্ৰস মাল্টিপ্লিকেশন কৰি দিছো তো এতিয়া কি হ'ব চোৱা 11x কি হ'ব 11x + 11 ইনটু 2 কি হ'ব 22 11 দুগুণ 22 তাৰপিছত 9 ইনটু y 9y + 9 দুগুণ কিমান 18 অৰ্থাৎ 18 ওকে সো তাৰ পিছত চোৱা এতিয়া আমি কি কৰিম যে 11x এই প্লাসৰ 9y টো ইফালে লৈ আনিম যে মাইনাসৰ 9y হৈ যাব আৰু সিফালে কি হ'ব যে 18 আৰু ইফালৰ প্লাসৰ 22 সিফালে গৈ কি হ'ব মাইনাসৰ 22 হৈ যাব ওকে সো তাৰ পিছত চোৱা এতিয়া চোৱা যে 11x - 9y ইকুৱেল টু কি হ'ব 18 - 22 মানে কিমান হ'ব 18 পৰা 22 গলে কিমান হ'ব যে চোৱা তোমাৰ হাতত আছে 22 টকা ধাৰ তোমাৰ দোকানত পাই 22 টকা ধাৰ হাতত জমা আছে 18 টকা এতিয়া তোমাৰ দোকানত আৰু কিমান টকা বাকি থাকিব যে 4 টকা বাকি থাকিব গতিকে -4 11x - 9y ইকুৱেল টু -4 এটা আমি দি থম যে 2 নম্বৰ সমীকৰণ বুলি ঠিক আছে এতিয়া চোৱা আমি কোৱেশ্চনটোত যাও কোৱেশ্চনটোত আমাক 2 নম্বৰ যেটো শৰ্ত দিছে সেটো কি কৈছে চোৱাচোন যে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো কিমান হয় 5/6 তে প্ৰশ্নমতে এটা আমি পালো আকৌ এতিয়া আমি কি কৰিম লব আৰু হৰ উভয়তে 3 যোগ কৰিম যে ভগ্নাংশটো আছিল x/y গতিকে 3 যোগ কৰিছো দুয়োটাতে তে ভগ্নাংশটো কিমান হয় বুলি কৈছে যে 5/6 এটো চোৱা যে 5/6 হয় ঠিক আছে
এতিয়া চোৱা ইয়াতো আমি কি কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম যে এইটো এইটোৰ লগত পূৰণ এইটো এইটোৰ লগত পূৰণ গতিকে 6 ইনটু x + 3 ইকুৱেল টু 5 ইনটু y + 3 গতিকে কিমান হ'ব যে 6x + 6 3 গুণ 18 6 ইনটু 3 18 ইকুৱেল টু 5 ইনটু y 5y প্লাছ 5 ইনটু 3 কিমান হ'ব 15 নেক্সট চোৱা এতিয়া আমি কি কৰিম যে এই 6x আৰু সিফালৰ প্লাছৰ 5y ইফালে আহি মাইনাছৰ 5y হৈ যাব আৰু সিফালে 15 মাইনাছ 18 ওকে সো এতিয়া চোৱা যে 6x মাইনাছ 5y ইকুৱেল টু এতিয়া চোৱা তোমাৰ হাতত আছে 15 টকা জমা দোকানত আছে 18 টকা ধাৰ কিমান ধাৰ থাকিব আৰু ধাৰ থাকিব তোমাৰ 3 টকা গতিকে -3 মানে 18 মাইনাছ 15 কি হ'ব 3 আৰু ডাঙৰ চিন কি মাইনাছ গতিকে মাইনাছ এটা আমি দি থম 3 নম্বৰ সমীকৰণ 3 নং সমীকৰণ বুলি ঠিক আছে এতিয়া চোৱা সমীকৰণ এতিয়া চোৱা চোৱা এইটো আছিল সমীকৰণ 1 এইটো কি সমীকৰণ 1 প্ৰথম যেটো সমীকৰণ আৰু এইটো হল 2 নম্বৰ সমীকৰণ এইটো হল 2 নম্বৰ সমীকৰণ এতিয়া আমি কি কৰিম যে 1 নম্বৰ সমীকৰণত আমি কি কৰিম 1 নম্বৰ সমীকৰণৰ পৰা আমি x ৰ মানটো পাবলৈ চেষ্টা কৰিম চোৱা যেহেতু 1 নম্বৰ সমীকৰণটোত দিয়া আছে 11x - 9y = -4 গতিকে চোৱা যে সমীকৰণ 1 ৰ পৰা আমি কি পাও চোৱা যে সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 আছে 11x আমি 11x টো ইফালে ৰাখি দিও আৰু মাইনাসৰ 9y টো সিফালে লৈ যাম প্লাসৰ 9y হৈ যাব গতিকে -4 প্লাস 9y ওকে সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা x টো ৰাখি দিম ইকুৱেল টু এই 11 টো ইফালে পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব গতিকে -4 প্লাস 9y ডিভাইডেড বাই 11 আৰু এইটো আমি দিম সমীকৰণ 3 বুলি কি দিম 3 বুলি এতিয়া আমি x ৰ মান স্লাইটলি অকমান পাইছো এতিয়া আমি কি কৰিম এই মানটো আমি কি কৰিম যিকোনো সমীকৰণত আমি 2 নং সমীকৰণত বহুৱাই দিম ঠিক আছে আমি 2 নং সমীকৰণত যদি x ৰ মানটো যদি আমি বহুৱাই দিও তেতিয়া আমি কি পাই যাম ইফালে y ৰ মানটো একেবাৰে সহজতে পাই যাম গতিকে এতে লিখিবা যে x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও কি পাম যে সমীকৰণ 2 টো কি আছে যে 6x গতিকে 6 * x ৰ ঠাইত এটো বহুৱাবা যে -4 + 9y ডিভাইডেড বাই 11 তাৰ পিছত কি হ'ব -5y ইকুৱেল টু কিমান যে -3 ইকুৱেল টু -3 সো এতিয়া চোৱা ইফালে হ'ব 11 আৰু 6 4 গুণ কিমান 24 অৰ্থাৎ -24 তাৰপিছত প্লাস 6 9 গুণ কিমান 54y আৰু ইয়াতে কি হ'ব -5y ইকুৱেল টু -3 ওকে সো তাৰ পিছত চোৱা ইয়াতে কি 11 আৰু 1 ৰ লসাগু 11 গতিকে 11 আৰু ওপৰত 11 11 ত একবাৰ গতিকে এইটোৰ লগত এইটো পূৰণ হ'ব -24y 54y তাৰপিছত চোৱা 11 1 ত 11 বাৰ গতিকে 11 * 5 কি হ'ব 55 গতিকে 55y ইকুৱেল টু কি হ'ব -3 ওকে তো এতিয়া চোৱা যে এইটো হ'ব তলত হ'ব 11 আৰু ওপৰত কিমান হ'ব -24 এটা চোৱা প্লাসৰ 54y মাইনাসৰ 55y কি হ'ব এটা থাকিব আৰু ডাঙৰ থাকিব গতিকে মাইনাসৰ y হ'ব সো -55 তোমাৰ জমা ধাৰ আছে আৰু 54 জমা আছে কি থাকিব তোমাৰ 1 টকা ধাৰ থাকিব গতিকে -y ইকুৱেল টু কি হ'ব -3 এতিয়া আমি কি কৰিম এই 3 ৰ তলত যেহেতু 1 আছে গতিকে 1 এটোৰ লগত ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব আৰু -3 11 ৰ লগত কি হ'ব ক্ৰছ মাল্টিপ্লিকেশ্যন হ'ব গতিকে 1 * -24 -24 -y ইকুৱেল টু কি হ'ব 3 * 11 কি হ'ব -33 11 3 গুণ কিমান 33 গতিকে -33 বহুৱালো অৰ্থাৎ এতিয়া চোৱা আমি কি কৰিম ইফালে মাইনাসৰ y টো ৰাখি দিম ইফালে গৈ কি হ'ব যে -33 আৰু প্লাসৰ 24 সিফালে গৈ কি হ'ব -24 ইফালে প্লাসৰ 24 হৈ যাব অৰ্থাৎ -y ইকুৱেল টু চোৱা যে 33 প্লাসে মানে মাইনাস ডাঙৰ চিন মাইনাস 33 ৰ পৰা 24 মাইনাস কৰিলে কিমান হ'ব যে 13 ৰ পৰা 4 গ'লে কিমান 9 আৰু ইফালে 2 ৰ পৰা 2 গ'লে 0 গতিকে কিমান হ'ব যে ইয়াতে -9 অৰ্থাৎ মাইনাস মাইনাস কটা যাব যে y ৰ মান আমি কিমান পাই গলো 9 পাই গলো y ৰ মান 9 পাই গৈছো এতিয়া আমি কি কৰিম x ৰ মান উলিয়াবলৈ ট্ৰাই কৰিম তে x ৰ মান পাব হলে মই কি কৰিম ইয়াতে সমীকৰণ 3 যেটো আছে ইয়াতে আমি y ৰ মানটো বহুৱাই দিলে আমি x ৰ মান পাই যাম গতিকে ইয়াতে লিখিবা যে y ৰ মান 3 ত বহুৱাই পাও y ৰ মান সমীকৰণ 3 ত বহুৱাই পাও কিমান পাম যে 3 নং সমীকৰণটো কি আছে যে x ইকুৱেল টু -4 + 9y -4 + 9y y ৰ মান কিমান 9 পাইছো গতিকে 9 বহুৱাই দিছো ডিভাইডেড বাই কিমান ডিভাইডেড বাই 11 ঠিক আছে
গতিকে চোৱা -4 প্লাছ 9 গুণ কিমান 81 ডিভাইড বাই কিমান 11 ঠিক আছে। গতিকে চোৱা 81 পৰা 4 গ'লে কিমান হ'ব 77 হ'ব, তাৰপিছত ডিভাইডেড বাই কিমান 11। এতিয়া চোৱা 11 77 কেইবাৰ 7 বাৰ, মানে আমি x ৰ মান কিমান পাই গ'লো 7 পাই গ'লো, আৰু y ৰ মান আমি কিমান পাইছিলো 9 পাইছিলো, হয়নে? গতিকে আমাৰ কি ভগ্নাংশটো আমি পাই গ'লো, চাইছেনে? যে ওপৰত আমি যিহেতু ভগ্নাংশটো চোৱাচোন, যে ভগ্নাংশ আমি ধৰিছিলো x বাই y, কিমান ধৰিছিলো x বাই y। গতিকে আমি ইয়াতে লিখি দিম যে এতেকে ভগ্নাংশটো হ'ল x মানে আমি কিমান পালো 7 আৰু y মানে আমি কিমান পালো 9, গতিকে 7/9 আৰু এইটো হৈ যাব আমাৰ সলিউশন। এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যন আমাক কি কৈছে যে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব। অৰ্থাৎ আজিৰ পৰা 5 বছৰ পিছত মানে কি হ'ব 5 বছৰ পিছত মানে কি হ'ব সেই বয়সটোৰ লগত কি হ'ব 5 কি হ'ব যোগ হ'ব কিমান 3 গুণ। তাৰপিছত কৈছে 5 বছৰ আগতে জেকৰ বয়স 5 বছৰ আগত ক'লে কি হ'ব মাইনাছ হ'ব। 5 বছৰ আগত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ কিমান আছিল 7 গুণ বেছি, 7 গুণ বেছি আছিল। এতিয়া কৈছে তেওঁলোকৰ বৰ্তমান বয়স কিমান হ'ব। আমি যিহেতু জেকবৰৰ বয়স নাজানো, গতিকে আমি জেকবৰৰ বয়সো ধৰি ল'ম আৰু তেওঁৰ পুত্ৰৰ বয়সো ধৰি ল'ম। তাৰপিছত আমাক যিখিনি চৰ্ত কৈছে সেইখিনি চৰ্ত আমি মানি কৰি যাম, চাবা এনচাৰ ওলাই যাব। চোৱা ফাৰ্ষ্ট আমি ধৰিম, ধৰা হ'ল জেকবৰ বৰ্তমান বয়স, ধৰা হ'ল জেকবৰ বৰ্তমান বয়স আমি ধৰি লৈছো যে x বছৰ বুলি, আৰু তেওঁৰ পুত্ৰৰ বৰ্তমান বয়স আমি ধৰি লৈছো যে y বছৰ বুলি। গতিকে প্ৰথমতে আমাক কৈছে আজিৰ পৰা 5 বছৰ পিছত মানে কি হ'ব যে দুয়োটাৰ লগতে কি হ'ব 5 কি হ'ব প্লাছ হ'ব, দুয়োটাৰ লগতে 5 প্লাছ হ'ব। যে ইয়াতে প্ৰশ্নমতে আজিৰ পৰা 5 বছৰ পিছত মানে জেকবৰ বয়সতো 5 যোগ হ'ব আৰু পুত্ৰৰ বয়সৰ লগতো কি হ'ব 5 যোগ হ'ব। তাৰপিছত কৈছে পুত্ৰতকৈ কি হ'ব 3 গুণ, আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ কিমান গুণ 3 গুণ, পুত্ৰতকৈ কিমান গুণ যে 3 গুণ তেওঁৰ বাপেক কি ডাঙৰ। তাৰপিছত কৈছে যে 5 বছৰ আগতে জেকবৰ বয়স, সেইটো আমি পিছত কৰিম, এইটো আমি অকণ চিম্পলিফাই কৰিলো। এইটো কি হ'ব x প্লাছ 5 ইকুৱেল টু কি হ'ব 3 into y কি হ'ব 3y প্লাছ 3 5 গুণ কিমান 15, ঠিক আছে। তো এইখিনি বুজি পাইছে। তো এতিয়া চোৱা ইয়াতে আমি কি কৰিম যে x এই 3y টো ইফালে লৈ আনিম যে মাইনাছত 3y হৈ যাব, যে x minus 3y ইকুৱেল টু কি হ'ব 15 minus 5, এই প্লাছৰ 5 টো সিফালে লৈ গৈছো মাইনাছ 5 হৈ যাব। গতিকে কিমান হ'ব x minus 3y ইকুৱেল টু 15 minus 5 মানে কিমান হ'ব 10 হৈ যাব, 10 পৰা 5 গ'লে 5, গতিকে এইটো আমি দি থম 1 নম্বৰ সমীকৰণ বুলি। নেক্সট চোৱা নেক্সট আমাক কৈছে যে 5 বছৰ আগতে, প্ৰশ্নমতে এইটো পাইছিলো, এতিয়া এতিয়া আমাক কৈছে 5 বছৰ আগতে মানে কি হ'ব দুয়োটাৰ পৰাই কি হ'ব 5 বিয়োগ হ'ব, যে x minus 5 ইকুৱেল টু y minus 5। এতিয়া কৈছে 5 বছৰ পিছত 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ কিমান গুণ বেছি, যে 7 গুণ বেছি আছিল, কিমান গুণ বেছি যে 7 গুণ। গতিকে এই ইয়াতে কি কৰিম বাপেকৰ বয়স জেকবৰৰ বয়স পুত্ৰতকৈ 7 গুণ বেছি আছিল, গতিকে ইয়াতে কি কৰিছো 7 পূৰণ দিছো। এতিয়া ঠিক আগৰটোৰ দৰে কৰিম যে x minus 5 ইকুৱেল টু 7y মাইনাছ 7 5 গুণ কিমান 35, গতিকে মাইনাছ 35। এতিয়া চোৱা যে x মাইনাছ এই প্লাছৰ y ইফালে আহি কি হ'ব 7y মাইনাছৰ, আৰু সিফালে মাইনাছৰ 35 আৰু প্লাছৰ 5 কি হ'ব মাইনাছৰ 5 কি হ'ব প্লাছৰ 5 হৈ যাব। গতিকে চোৱা যে x minus 7y ইকুৱেল টু মাইনাছৰ 35 প্লাছৰ 5 কিমান হ'ব মাইনাছৰ 30 হ'ব, হয় নহয়, যে x minus 7y ইকুৱেল টু কি মাইনাছৰ 30, আৰু এইটো হ'ব 2 নম্বৰ সমীকৰণ বুলি, ঠিক আছে। এইটো আমি 2 নম্বৰ সমীকৰণ বুলি পালো। এতিয়া আমি কি কৰিম সমীকৰণ 1ৰ পৰা আমি কি কৰিম x ৰ মানটো অকমান স্লাইটলি উলিয়াই লম। গতিকে চোৱা যে সমীকৰণ 1ৰ পৰা আমি কি পাম চোৱা, যে সমীকৰণ 1 কি দি আছে x minus 3y ইকুৱেল টু 10, আমি মাইনাছৰ 3y টো সিফালে লৈ গ'লে কি হ'ব প্লাছৰ 3y হৈ যাব, গতিকে x ইকুৱেল টু 10 প্লাছ কি হ'ব x ইকুৱেল টু 10 প্লাছ 3y, এইটো আমি দি থম 3 নম্বৰ সমীকৰণ বুলি, ঠিক আছে। এইটো আমি কেই নম্বৰ সমীকৰণ দিলো 3 নম্বৰ সমীকৰণ। এতিয়া আমি x ৰ মানটো এই 2 নং সমীকৰণত বহুৱাই দিলে আমি কি পাই যাম y ৰ মান পাই যাম। গতিকে এতিয়া লিখিবা যে x ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ,
সমীকৰণটোত বহুৱাই পাওঁ সমীকৰণটো কি আছে যে x - 7y গতিকে x ৰ ঠাইত এইটো বহুৱাই দিয়া যে 10 + 3y তাৰপিছত কি হ'ব মাইনাছৰ 7y মাইনাছৰ 7y ইকুৱেল টু মাইনাছৰ 30 ওকে সো এতিয়া চোৱা যে 10 মাইনাছ 7 ৰ পৰা 3 গলে কিমান হ'ব মাইনাছৰ 4y মাইনাছৰ 4y ইকুৱেল টু কি হ'ব মাইনাছৰ 30 ওকে সো এতিয়া চোৱা 10 টো সিফালে লৈ যাম সিফালে মাইনাছৰ 4y ৰখি যাব আৰু সিফালে মাইনাছৰ 30 আৰু ইফালে প্লাছৰ 10 সিফালে গৈ কি হ'ব মাইনাছৰ 10 গতিকে -4y ইকুৱেল টু -30 -10 মাইনাছ প্লাছ ডাঙৰ চিন মাইনাছ 30 আৰু 10 কিমান হ'ব 40 গতিকে ইফালে y টো যদি ৰাখি দিও y আৰু সিফালে কি হ'ব -40 ডিভাইডেড বাই -4 এইটো মাইনাছ কৰা যাব 4 এ 4 একবাৰ আৰু লগত 0 মানে y ৰ মান আমি কিমান পাই গলো y ৰ মান আমি 10 পাই গলো এতিয়া সমীকৰণ 3 ত আমি x ৰ মানটো পাই যাম যদিহে y ৰ মানটো বহুৱাই দিওঁ গতিকে সমীকৰণ 3 কি যে 10 + 3y এতিয়া লিখিবা যে y ৰ মান সমীকৰণ 3 ত বহুৱাই পাওঁ সমীকৰণ 3 কি আছে x = 10 + 3y গতিকে 3 * y ৰ মান কিমান 10 এইটো চোৱা সমীকৰণ 3 টো যে x = 10 + 3y গতিকে এইটো বহুৱালো আৰু y ৰ জায়গাত আমি কি কৰিছো y ৰ জায়গাত কি কৰিছো এইটো 3 * 10 মানে y ৰ মান বহুৱাই দিছো 10 প্লাস 10 3 গুণ কিমান 30 মানে 10 3 10 আৰু 30 কিমান হ'ব 40 মানে x ৰ মান আমি 40 পালো আৰু y ৰ মান আমি 10 পালো এতিয়া চোৱা জেকবৰ বয়স বৰ্তমান বয়স কিমান হ'ব যে আমি x ৰ মান যেটো পালো হেতু হৈ যাব চোৱা এতেকে যে তেওঁলোকৰ বৰ্তমান বয়স কিমান এতেকে তলত লিখি দিবা যে জেকবৰৰ বৰ্তমান বয়স x মানে কিমান 40 বছৰ কিমান বছৰ যে 40 বছৰ আৰু পুত্ৰৰ বৰ্তমান বয়স কিমান হ'ব যে 10 বছৰ আৰু এইটোই হৈ যাব কি আমাৰ সলিউশন বুজি পাইছা জেকবৰ বৰ্তমান বয়স কিমান হ'ব 40 বছৰ আৰু পুত্ৰৰ বৰ্তমান বয়স কিমান হ'ব 10 বছৰ আৰু এইটোই হ'ল আমাৰ এইটোৰ সলিউশন ঠিক আছে সো আজি মই তোমালোকক অনুশীলনী 3.2 ৰ কোৱেশ্চন নং 3 ৰ আটাইখিনি একেবাৰে 6 লৈকে কৰালো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক এই কোৱেশ্চন নং 4 ৰ পৰা যিখিনি ৰৈ গৈছে সেইখিনি কৰাম গতিকে আজিৰ ভিডিঅটো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিলে তোমালোকৰ ওচৰত গৈ নেক্সট ভিডিঅটো পাব গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ